ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক ট্ৰেন্সলেশ্যন কেনেকৈ কৰে তাৰ এটা উদাহৰণ দেখুৱাম। স্ক্ৰীনত তোমালোকে দেখিছা 4টা বাক্য আছে। 4টা বাক্য চোৱা। মই সদায় স্কুললৈ যাওঁ, ৰামে গান গাইছে আৰু মীৰাই নাচিছে। 3 নম্বৰ বাক্যত আছে মই কিতাপখন পঢ়িলোঁ। 4 নম্বৰ বাক্যত আছে মোৰ দেউতাই কালিৰে পৰা ইনফ্লুৱেঞ্জাত ভুগিছে। এই 4টা বাক্যই চাবা যে বৰ্তমান সময়, আগৰ কথাও কোৱা নাই বা আগলৈ হ'বও বুজোৱা নাই, বৰ্তমান সময় বুজাইছে। সেইকাৰণে এই 4টাই তোমালোকৰ এই 4টা বাক্যই হ'ব প্ৰেজেণ্ট টেন্সৰ। এই 4টা বাক্যই তোমালোকৰ মনত ৰাখিবা প্ৰেজেণ্ট টেন্সৰ বাক্য। প্ৰেজেণ্ট টেন্স। এতিয়া প্ৰেজেণ্ট টেন্স বুলি কেনেকৈ গম পালোঁ? 4টা বাক্যই বৰ্তমান সময়ত কিবা এটা হৈ থকা বুজাইছে। প্ৰথম বাক্যটোত চোৱা। এতিয়া প্ৰথম বাক্যটোত আছে মই সদায় স্কুললৈ যাওঁ। যেতিয়া চিৰসত্য ঘটনা হয়, অভ্যাসগত কাম হয় বা সাধাৰণ বাক্য হয়, বৰ্তমানৰ সাধাৰণ বাক্য হয়, তেতিয়া আমি পঢ়িছিলোঁ সেইটো চিম্পুল প্ৰেজেণ্ট টেন্স হয়। চিম্পুল প্ৰেজেণ্ট টেন্স হয়। চিম্পুল প্ৰেজেণ্ট টেন্সৰ ফৰ্মুলাটো আমি পাইছিলোঁ। ফৰ্মুলাটো কি পাইছিলোঁ? ছাবজেক্ট প্লাছ ভাৰ্ব 1 প্লাছ অবজেক্ট। এইবোৰ ফৰ্মুলাবোৰ মনত ৰাখিব লাগিব। কিন্তু অসমীয়া বাক্যত এটা সমস্যা আছে। মই সদায় স্কুললৈ যাওঁ। বাক্যটো লিখি লৈছোঁ, স্কুললৈ যাওঁ। এই বাক্যটোত কি হয়? অসমীয়া বাক্যৰ গাঁথনিটো বেলেগ কাৰণে আমি টেন্সৰ ফৰ্মুলা জনাৰ পাছতো আৰু শব্দকেইটাৰ অৰ্থ জনাৰ পাছতো কিন্তু বাক্যটো গঠন কৰিব নোৱাৰোঁ। তাৰ এটা কাৰণ হ'ল অসমীয়া বাক্যৰ গাঁথনিটো আমি নাজানো। অসমীয়া বাক্যৰ গাঁথনিটো ওলোটা। চোৱা, ছাবজেক্ট আছে, স্কুললৈ অবজেক্টটো, এইটো সদায়টো বাৰু টাইম, সদায়টো নধৰে, আজি কালি এইবোৰ কথা নাই কোৱা। এইটো অবজেক্ট, স্কুললৈ ক'লৈ যাব এইটো অবজেক্ট হ'ল। আৰু ভাৰ্বটো, অসমীয়া বাক্য গাঁথনিত ভাৰ্বটো কি হয়? শেষত থাকে। অসমীয়া বাক্য গাঁথনিটো ইংলিছৰ বাক্য গাঁথনিতকৈ বেলেগ। অসমীয়াত ছাবজেক্ট অবজেক্ট ভাৰ্ব থাকে, ছাবজেক্ট প্লাছ অবজেক্ট প্লাছ ভাৰ্ব থাকে। কিন্তু ইংলিছৰ গাঁথনিত কি হয়? ভাৰ্বটো মাজত সোমোৱাই দিয়া হয়। ভাৰ্বটো সদায় মাজত বহে। ইয়াত এতিয়া চোৱা, ভাৰ্ব যাওঁটোনো কিয় ভাৰ্ব হ'ল? বেলেগ শব্দ এটাও ভাৰ্ব হ'ব পাৰিলেহেঁতেন। যাওঁটো ভাৰ্ব হোৱাৰ অৰ্থটো হ'ল যে যাওঁ শব্দটো নহ'লে বাক্যটো কেতিয়াও গঠন নহয়। মই সদায় স্কুললৈ বুজাব, তাৰ কোনো অৰ্থ নোলালে। কিন্তু যাওঁটো নহ'লেও বাকীকেইটা শব্দ লিখিলেও আমি বাক্যটো অৰ্থ পাওঁ। মইতো যেনিবা নিলিখিলোঁ, সদায় স্কুললৈ যাওঁ, এটা অৰ্থ ওলালে। মইতো লিখিলোঁ, সদায়টো কাটিলোঁ। মই স্কুললৈ যাওঁ, তেতিয়াও এটা অৰ্থ ওলাব। যদি স্কুললৈতো কাটি দিওঁ, মই সদায় যাওঁ, কিবা এটা বাক্যটো অৰ্থটো বুজাব যে ক'বলৈ যোৱাৰ কথা কৈছে। কিন্তু যদি আমি যাওঁটো কাটি দিওঁ, তেতিয়া বাক্যটো অৰ্থটো নোলায়। মই সদায় স্কুললৈ, কি অৰ্থ হ'ল? এই 3টা নহ'লেও চলিব, কিন্তু যাওঁটো নহ'লে নচলিব। যিটো শব্দ নহ'লে বাক্যটো অৰ্থ নোলাব, সেইটোৱেই হৈছে ভাৰ্ব। গতিকে অসমীয়া বাক্য গাঁথনিত আমি গম পালোঁ যে ভাৰ্বটো শেষত থাকে। আমি তেতিয়া কি কৰিম? ভাৰ্বটো মাজলৈ বহাই দিলেই হ'ল। এতিয়া মই সদায় স্কুললৈ যাওঁতো, মই ইংলিছ আমি জানোৱে আই, সদায়তো জানোৱে অলৱেজ। আমি কি হয় অসমীয়া বাক্য গাঁথনিত ভাৰ্বটো শেষত থাকে, মানে গ'টো যাওঁটো শেষত থাকে। আমি ইংলিছৰ বাক্য গাঁথনিত যাওঁটো মাজত বহাই দিব লাগিব। যাওঁটো মাজত বহাই দিব লাগিব। গো টু স্কুল। এতিয়া তোমালোকে বুজি পালা? যেতিয়া অসমীয়া ট্ৰেন্সলেশ্যনটো থাকে, তেতিয়া জানিবা যে তাৰ ভাৰ্বটো শেষত থাকিব। তাৰ পাছৰ চেণ্টেন্সত চোৱা, এইটো প্ৰথম চেণ্টেন্সটো চিম্পুল প্ৰেজেণ্টৰ বুলি গম পালোঁ, কাৰণ এইটো অভ্যাসগত কাম বুজাইছে। আৰু সাধাৰণ ঘটনা হ'লেও এইটো ফৰ্মুলাতে ব্যৱহাৰ হ'ব। যদি তাৰ পাছৰ বাক্যটোত চোৱা, কণ্ডিশ্যনটো অলপ বেলেগ। এতিয়া চিম্পুল প্ৰেজেণ্টটো বুজি পালোঁ, হয়নে? যদি কাম এটা চলি থকা বুজায়, তেতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ ব্যৱহাৰ হয়। এতিয়া পাছৰ বাক্যটোত দিছে ৰামে গান গাইছে, মানে কামটো কৰি আছে। আৰু মীৰাই নাচিছে, মানে মীৰাই নচা কামটো কৰি আছে। গতিকে সেই বাক্যটোত গাইছে আৰু নাচিছে, এই দুটা শব্দ হৈছে ভাৰ্ব। সেই বাক্যটোত এই দুটা শব্দ হৈছে ভাৰ্ব। এই দুটাই ভাৰ্ব।
এতিয়া বাক্যটোৰ শেষত আছে ভাৰ্বটো আমি মন কৰিছোঁ ৰামে গান গাইছে তাত গাইছেটো শেষত আছে ৰামটো ছাবজেক্ট গানটো অবজেক্ট আৰু গাইছেটো ভাৰ্ব অসমীয়া বাক্য গাঁথনিটোত কেনেধৰণৰ হৈ আছে ছাবজেক্ট অবজেক্ট ভাৰ্ব হৈ আছে আমি এতিয়া এইটো কাম এটা কৰি থাকিলে আমি ইংলিছত কি গাঁথনিত লিখোঁ কণ্টিনিউৱাছ টেন্সত লিখোঁ কণ্টিনিউৱাছ টেন্সৰ গাঁথনিটো কি আছিলে আমি সেইটো মনত পেলাব লাগিব কণ্টিনিউৱাছ টেন্সৰ গাঁথনিটো আছিলে ছাবজেক্ট প্লাছ এমিছাৰ প্লাছ ভাৰ্ব ওৱানৰ লগত ING থাকিব প্লাছ অবজেক্ট থাকিব ইয়াত আমি কৈছোঁ যে আগৰ বাক্যটো লেখীয়াকৈ লিখিব পাৰোঁ আমি তেনেকৈও ক'ব পাৰোঁ আগৰ বাক্যটো লেখীয়াকৈ লিখিলেও ইয়াত am is are should be used in continuous tense continuous tenseত am is are helping verb তিনিটা কোনোবা এটা বহুৱাবই লাগিব আমি অসমীয়া বাক্য গাঁথনিত ছাবজেক্ট অবজেক্ট ভাৰ্ব হৈ থাকিলেও আমি কিন্তু ইংলিছৰ যিটো নিয়ম সেই নিয়মটো ফ'ল' কৰিবই লাগিব মানে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিবই লাগিব কণ্টিনিউৱাছ টেন্সত চলি থাকিলে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিম এতিয়া ৰামে গান গাইছে সেইকাৰণে ৰাম ছাবজেক্ট হিচাপে থাকিলে গানটো অবজেক্ট শেষতহে লিখিম গান এটা গাইছে গানটো শেষতহে লিখিম তাৰ মাজত ফৰ্মুলাটো কি আছিলে এমিছাৰ হ'ব আৰু ভাৰ্বৰ লগত ING হ'ব তাত ভাৰ্ব আছে চিং আৰু এমিছাৰ বহিব ৰামৰ সৈতে সদায় ইজ বহিব ৰাম ইজ আৰু ভাৰ্বটো কি আছে চিঙৰ লগত ING বহিব ৰাম ইজ ছিংগিং এ ছং আৰু পাছৰখনো তেনেকৈ মীৰা ইজ ডান্সিং ৰাম ইজ ছিংগিং ইয়াত অবজেক্টটো প্ৰশ্নটোত অবজেক্টটো নিদিলে মই অবজেক্ট এটা দি দিছোঁ বুজিবৰ কাৰণে এতিয়া কণ্টিনিউৱাছ টেন্সটো বুজি পালা অৰ্থাৎ ছেকেণ্ড বাক্যটো তোমালোকে বুজি পালা বুলি ধৰি ল'লোঁ তাৰপাছত 3 নম্বৰ বাক্যটো চোৱা 3 নম্বৰ বাক্যটোত কৈছে মই কিতাপখন পঢ়িলোঁ যেতিয়া কাম এটা এইমাত্ৰ শেষ কৰা বুজায় জাষ্ট ফিনিছ কৰা বুজায় কাম এটা যদি এইমাত্ৰ শেষ কৰা বুজায় জাষ্ট ফিনিছড হ'ল কামটো তেতিয়া আমি কি টেন্স বুলি গম পাম তেতিয়া আমি গম পাম প্ৰেজেণ্ট পাৰফেক্ট তেতিয়া আমি গম পাম প্ৰেজেণ্ট পাৰফেক্ট টেন্স এইমাত্ৰ কাম এটা হোৱা বুজালে প্ৰেজেণ্ট পাৰফেক্ট বুজায় আৰু বাক্যটোত চোৱা মই কিতাপখন পঢ়িলোঁ মই গা ধুলোঁ মই গাড়ী চলালোঁ কাম এটা এইমাত্ৰ শেষ হোৱা বুজাব নে কামটো কৰি আজৰি হ'লোঁ তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ফৰ্মুলাটো ব্যৱহাৰ হ'ব তাৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব থ্ৰী প্লাছ অবজেক্ট ইয়াত ভাৰ্ব কি আছে সেইটো মন কৰিব লাগিব ইয়াত ভাৰ্ব আছে পঢ়িলোঁতো ভাৰ্ব আছে গতিকে পঢ়াৰ ইংলিছ জানো আমি ৰিড গতিকে এই বাক্যটোত আমি গম পাম যে তাত ৰিডটো হৈছে ভাৰ্ব এই বাক্যটোত গম পালোঁ ৰিডটো ভাৰ্ব গতিকে আমি ভাৰ্বৰ জেগাত মেইন ভাৰ্বৰ জেগাত ৰিডটো লগাম আৰু গম পালোঁ যে তাত ছাবজেক্ট আছে মই তাৰমানে ছাবজেক্ট আছে মই তাৰপিছত পঢ়াটো ৰিডটো বহুৱাই দিলে নহ'ব এই ফৰ্মুলা মতে বহুৱাব লাগিব আই লগত হেভ বা হেজ হ'ব ইয়াত আই লগত সদায় হেভ হ'ব ফৰ্মুলা মতে হেভ বা হেজ হয় কিন্তু আই লগত হেভ হ'ব আই হেভ তেতিয়া এই ৰিডৰ ভাৰ্ব থ্ৰী লিখিব লাগিব ৰিডৰ ভাৰ্ব থ্ৰী ৰিডেই গৈ থকা হ'লে গান লিখিব লাগিলহেঁতেন দুই থকা হ'লে দান লিখিব লাগিলহেঁতেন কিন্তু ৰিডৰ ভাৰ্ব থ্ৰী ৰিডেই হয় আই হেভ ৰিড তাৰপৰা অবজেক্টটো লিখিম দ্য বুক এনেকৈ কৰিব লাগিব অসমীয়া বাক্য গাঁথনিত ভাৰ্বটো শেষত থাকে আমি তাক মাজত ভৰাই দিলেই হৈ গ'ল আৰু তাক মাজত ভৰাব লাগিব ভৰোৱাৰ লগতে ফৰ্মুলাটোত কি মতে হয় সেইমতে বহুৱাব লাগিব এমিছাৰ বহুৱাবলগীয়া হ'লে এমিছাৰ বহুৱাম হেভ হেজ বহুৱাবলগীয়া হেভ হেজ বহুৱাম তাৰ পাছৰ বাক্যটোলৈ আহোঁ আৰু বাক্যটো কেনেকুৱা ধৰণৰ হ'ব 4 ধৰণৰ বাক্য থাকিব পাৰে প্ৰেজেণ্ট টেন্সত এইমাত্ৰ কাম এটা শেষ কৰা বুজালে পাৰফেক্ট টেন্স কাম এটা চলি থাকিলে কণ্টিনিউৱাছ টেন্স চিৰসত্য ঘটনা হ'লে বা অভ্যাসগত কাম হ'লে বা সাধাৰণ ঘটনা হ'লে সাধাৰণ বাক্য হ'লে তেতিয়া ইনডিফিনিট টেন্স আৰু বহুত দিনৰ পৰা যদি কাম এটা এতিয়ালৈকে হৈ থাকে তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ হ'ব এতিয়া শেষৰ বাক্যটো চোৱা
মোৰ দেউতাই কালিৰ পৰা ইনফ্লুৱেঞ্জাত ভুগিছে কালিৰ পৰা ভুগি আছে আজিলৈকে সেইকাৰণে কামটো মানে বাক্যটো হৈয়ে চলি থকাই বুজাইছে বহুত দিনৰ পৰা কাম এটা চলি থাকিলে আমি জানো যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ তাৰ ফৰ্মুলাটো আছিলে ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ বিন প্লাছ ভাৰ্ব ওৱানৰ লগত ING বহিব প্লাছ অবজেক্ট হয় আৰু চিন্স আৰু ফৰ ব্যৱহাৰ কৰিব সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিলে এতিয়া এই ফৰ্মুলাটো মতেই হ'ব কিন্তু অসমীয়া বাক্যটোত আমি প্ৰথম অবজাৰ্ভ কৰিব লাগিব অসমীয়া বাক্যটোত কি লিখা আছে চাব লাগিব আমি এতিয়া প্ৰথম গম পালোঁ যে ছাবজেক্ট আছে তাত মোৰ দেউতা মাই ফাদাৰ ইয়াত এতিয়া আমি গম পালোঁ ছাবজেক্ট প্ৰথম লিখিবই লাগিব মাই ফাদাৰ লিখিলোঁ সেইকাৰণে তাৰপিছত আমি লিখিব লাগিব হেভ বা হেজ মাই ফাদাৰৰ লগত হেজ বহে এইটো ফৰ্মুলা মতে লিখিলোঁ অসমীয়াতো এইটো মনলৈ নানো হেভ বা হেজ অসমীয়াত কি সেইটো আমি মনলৈ নানো এই ফৰ্মুলা মতে কি বহিব সেইটো ব্যৱহাৰ কৰিম তাৰপিছত বিন বহিব সেইটো বিন লিখিলোঁ এতিয়া আমি বাক্যটোত চাম যে একেবাৰে শেষত কি আছে শেষত মানে ভাৰ্বটো কি আছে ভুগিছেতো ভাৰ্ব এতিয়া আমি গম পালোঁ ভুগিছেতো নহ'লে বাক্যটো নোলায় ভুগিছেতো যদি কাটি দিওঁ আমি নধৰোঁ মোৰ দেউতাই কালিৰ পৰা ইনফ্লুৱেঞ্জাত কি অৰ্থ ওলাব একো অৰ্থ নোলায় সেইকাৰণে যিটো শব্দ নহ'লে বাক্যটো গঠন নহয় সেইটোৱে আমি ভাৰ্ব বুলি বুজিম এতিয়া ভুগিছেতো ইংলিছ কি ছাফাৰিং মানে ভাৰ্বটো ছাফাৰ কিন্তু এই ফৰ্মুলা মতে INGটো লাগিব যে ফৰ্মুলা মতে ভাৰ্বৰ লগত ING লাগিব সেইকাৰণে লগত ING লগাই দিম ছাফাৰিং ফ্ৰম ইনফ্লুৱেঞ্জা কিহত ভুগি আছে ফ্ৰম ইনফ্লুৱেঞ্জা বেমাৰ চেমাৰ হ'লে আগত ফ্ৰম লগাব প্ৰিপজিশ্যন ফ্ৰম ব্যৱহাৰ কৰিব ইনফ্লুৱেঞ্জা কেতিয়াৰ পৰা ভুগিছে তেতিয়া সময়ৰ আগত চিন্সটো ব্যৱহাৰ কৰিব চিন্স য়েষ্টাৰডে কালিৰ পৰা ভুগিছে তাত য়েষ্টাৰডেটো থাকি গ'ল কিবা কাৰণত এইটো তোমালোকে চাবা কেনেকৈ বাক্যটো গঠন কৰিলোঁ সদায় ইংলিছৰ অসমীয়া ফৰ্মুলাটো চাম অসমীয়া ভাৱটো ক'ত আছে সেইটো বিচাৰিম তাৰ পাছতহে আমি বাক্যটো গঠন কৰিম বাক্যটো কেনেকৈ হ'ল এতিয়া মই বাক্য এটা দিছোঁ মই ভাত খালোঁ সাধাৰণ বাক্য এইটো সাধাৰণ বাক্য বৰ্তমানৰ সাধাৰণ বাক্য ইয়াত কোনো কণ্ডিশ্যন নাই সেইকাৰণে আমি জানো যে এইটো সাধাৰণ বাক্যটো হ'লে তেতিয়া আমি কি কৰিম গম পাম চিম্পুল প্ৰেজেণ্ট টেন্স মানে ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট হ'ব বুলি আমি চিম্পুল প্ৰেজেণ্টৰ বাক্যটো দেখিলে গম পাই যাম এইটো ফৰ্মুলা মনলৈ আনিম তেতিয়া অসমীয়া বাক্য গাঁথনিটো চাম ছাবজেক্ট ভাতটো অবজেক্ট আৰু খালোতো নহ'বৰ কাৰণে এইটো ভাৰ্ব খালোতো কেলে ভাৰ্ব বুলি গম পালোঁ এই শব্দটো নহ'লে মানে বাক্যটো গঠন নহ'ব সেইকাৰণে ভাৰ্ব তেতিয়া আমি অসমীয়া বাক্য গাঁথনিত প্ৰথম ছাবজেক্ট আনিম ইংলিছৰ বাক্য গাঁথনিত প্ৰথম যেতিয়া ছাবজেক্ট বহে অসমীয়া ছাবজেক্টটোৱে লিখিম মই ইংলিছ আই তাৰ পৰা খালোঁ আনিব লাগিব খোৱাৰ ইংলিছ কি ইট তাৰমানে ইটটো ভাৰ্ব হ'ল আমি এতিয়া গম পালোঁ ইটটো ভাৰ্ব তেতিয়া আমি ইটৰ ভাৰ্ব ওৱান কি ইয়াত আমাক ভাৰ্ব ওৱান লাগে সেইকাৰণে আমি ভাৰ্ব ওৱানেই লিখিম এতিয়া আমি মনলৈ আনিলোঁ ইটৰ ভাৰ্ব কি ভাৰ্ব ওৱান কি তেতিয়া ইটৰ ভাৰ্ব ওৱান ইটেই সেইকাৰণে আমি ইট লিখিলোঁ যদি ভাৰ্ব টু হ'লহেঁতেন তেতিয়া এট লিখিলোঁহেঁতেন ইট তাৰপিছত অবজেক্ট লিখিম ভাত অবজেক্টটো আছে ভাত তাৰমানে ৰাইচ সেইমতে বাক্যটো গঠন কৰিম ফৰ্মুলাটো মতে গঠন কৰি গ'লেই হৈ যাব তাত আৰু কোনো বেলেগ অসুবিধা নাথাকে তাৰ পৰা একেদৰে কণ্টিনিউৱাছ টেন্সৰ বাক্য এটাও লিখি দিছোঁ সি ক্ৰিকেট খেলিছে তাৰমানে কাম এটা হৈ আছে চলি আছে সেইকাৰণে চলি থকাৰ কাৰণে কণ্টিনিউৱাছ টেন্স বুলি কণ্টিনিউৱাছ টেন্স বুলি আমি ধৰিব পাৰিলোঁ যদি সি খেলিছে বুলি দিলেহেঁতেন মানে সি কামটো কৰি নথকা দিলেহেঁতেন তেতিয়া আমি চিম্পুল প্ৰেজেণ্ট বুলি ক'লোঁ এইটো চিম্পুল প্ৰেজেণ্ট বুলি এইটো কাৰণেই নকওঁ
এইটো সিম্পল প্ৰেজেন্ট বুলি ক'ব নোৱাৰোঁ কাৰণ ইয়াত কাম এটা হৈ থকা বুজাইছে চলি থকা বুজাইছে সিম্পল প্ৰেজেন্টত চলি থকা নুবুজে সিম্পল প্ৰেজেন্টত সাধাৰণ বাক্য এটা বুজায় এই কামটোৱে কণ্ডিশ্যন এটা দিছে যে সি খেলি আছে কাম এটা কৰি আছে কণ্ডিশ্যন এটা কিবা এটা দি দিলে আমি সেইটো বাকি তিনিটা টেন্সৰ কথা ভাবিম প্ৰথম সিম্পল প্ৰেজেন্টটো বাদ দি এতিয়া ইয়াত চোৱা এইটো কণ্টিনিউয়াছ টেন্স বুলি গম পালোঁ কণ্টিনিউয়াছ টেন্সৰ ইংলিছৰ ফৰ্মুলাটো মনলৈ আনিম সাবজেক্ট প্লাছ এমিছাৰ প্লাছ ভাৰ্ব ওৱানৰ লগত আইএনজি প্লাছ অবজেক্ট এটা কণ্টিনিউয়াছৰ ফৰ্মুলাটো মনলৈ আনিলোঁ ফৰ্মুলাটো মনলৈ অনাৰ লগে লগে ইয়াত ভাৰ্বটো চালোঁ অসমীয়াটোত ভাৰ্বটো চালোঁ যে ভাৰ্বটো খেলিছেতো ভাৰ্ব কাৰণ অসমীয়া বাক্য গাঁথনিত ভাৰ্বটো শেষত থাকে তেতিয়া আমি প্ৰথম আনিব লাগিব সাবজেক্ট এই বাক্যটোত সাবজেক্ট কি সিটো লিখিম তেতিয়া হি তাৰ পাছত আমি অসমীয়া বাক্যটোৰ কথা মনলৈ নানোৱে আমি ডাইৰেক্ট এই ফৰ্মুলাটোৰ কথা মনলৈ আনিম হি লগত ইজ হ'ব অসমীয়া গাঁথনিত দেখোন ইজ নাছিলে ইছৰ অৰ্থটো কি সেইটো বিচাৰি ফুৰিলে নহ'ব এই গাঁথনি মতে হ'ল ইজ তাৰপিছত এতিয়াহে বিচাৰিম ভাৰ্বটো ইয়াত খেলিছে খেলা ইংৰাজী কি প্লে তাৰমানে প্লে বহিব প্লে লগত আইএনজি থাকিব প্লে বহিব আৰু প্লে লগত আইএনজি থাকিব তাৰ পাছত অবজেক্ট বহিব অবজেক্টটো হ'ল ক্ৰিকেট লিখিম বাকীকেইটা টেন্সো তোমালোকে তেনেদৰে চাবা পাৰিবা যদি নোৱাৰা মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু পাছৰকেইটা টেন্সো তেনেকৈ শিকাব লাগিব আৰু কিবা ট্ৰেন্সলেশ্যন থাকিলে মোক দেখালেই হ'ল ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা